প্ৰথম প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা সকলো গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখন কি আপোনাৰ কাৰণে অপচন হ'ল কলিয়া দমন কীৰ্তন ঘোষ গুণমেলা কলিয়া ভোমৰা শুদ্ধ উত্তৰটো হ'ল গুণমেলা পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনটো অংশত সৰ্বাধিক চূণৰ জমা হয় আপোনাৰ কাৰণে অপচন হ'ল কাছাৰ সমভূমি কাৰ্বি মালভূমি মেঘালয় মালভূমি বৰাক সমভূমি শুদ্ধ উত্তৰটো হ'ল কাৰ্বি মালভূমি পৰৱৰ্তী প্ৰশ্ন জাতিংগা কি আপোনাৰ কাৰণে অপচন হ'ল মালভূমি পৰ্বত হ্ৰদ নদী শুদ্ধ উত্তৰটো হ'ল জাতিংগা এটা নদী পৰৱৰ্তী প্ৰশ্ন কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে এনআৰচি প্ৰৱৰ্তন কৰা হৈছিল আপোনাৰ কাৰণে অপচন হ'ল 1948 চনত 1949 চনত 1984 চনত 2018 চনত শুদ্ধ উত্তৰটো হ'ল 1951 চনত পৰৱৰ্তী প্ৰশ্ন কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল আপোনাৰ কাৰণে অপচন হ'ল কছাৰী বংশ কোচ বংশ কমতা বংশ চুতীয়া বংশ শুদ্ধ উত্তৰটো হ'ল কোচ বংশৰ পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল আপোনাৰ কাৰণে অপচন হ'ল কৃষ্ণকান্ত সন্দিক হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা ৰজনীকান্ত বৰদলৈ শুদ্ধ উত্তৰটো হ'ল কৃষ্ণকান্ত সন্দিক পৰৱৰ্তী প্ৰশ্ন অসমৰ কোন কোন চহৰত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে আপোনাৰ কাৰণে অপচন হ'ল টাংলা বজাৰ জাগিৰোড ধুবুৰী তিনচুকীয়া শুদ্ধ উত্তৰটো হ'ল জাগিৰোড ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ